নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম যে SSLC আৰু HSত কেনেকৈ পঢ়িলে ভাল ৰিজাল্ট এটা কৰিব পাৰি। আৰু যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এইটো চেনেলত SSLC আৰু HSৰ বিষয়ে কমন দিয়া হয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকৰে হেল্প হ'ব বুলি মই ভাবোঁ। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আজিৰ ভিডিঅ'টোৰ মেইন টপিকটোৱে হ'ল যে কেনেকৈ পঢ়িবা SSLC আৰু HSত। SSLC আৰু HSত পঢ়িবলৈ কেইটামান পইণ্ট লৈ আহিছোঁ। এইকেইটা পইণ্ট যদি তোমালোকে ফ'ল' কৰা তেনেহ'লে 100% তোমালোকে 90%ৰ ওপৰত পাবলৈ সক্ষম হ'বা। গতিকে তোমালোকে এইকেইটা পইণ্ট মানি চলিবলৈ চেষ্টা কৰিবা। প্ৰথম পইণ্ট কি আছে, চিলেবাছ লিখি লোৱা। তোমালোকৰ যি চিলেবাছ আছে সেই চিলেবাছখন কি কৰা, তুমি পঢ়া টেবুলখনৰ আগত লিখি ৰাখা। তেতিয়া কি হ'ব, তোমাৰ যেতিয়াই তুমি টেবুলত পঢ়িবলৈ বহিবা তেতিয়া চাবা কি চিলেবাছখন চালে তোমালোকৰ দেখিবা কিমান বাকী আছে। গতিকে তোমালোকৰ পঢ়িব মন যাব তেতিয়া। গতিকে চিলেবাছখন লিখি ৰাখা টেবুলৰ সন্মুখত, তেতিয়া বহুত হেল্প হ'ব তোমালোকৰ। তাৰপিছত নেক্সট পইণ্টটো হ'ল, যদি পচিবল টাইম টেবুল লিখি লোৱা। টাইম টেবুল এখন বনাই লোৱা। যদি তুমি টাইম টেবুল মতে পঢ়িব পাৰা। বহুতৰ কি হয়, টাইম টেবুল মতে পঢ়িব নোৱাৰে, টাইম টেবুল বনাই তেওঁলোকৰ দিগদাৰীহে হয়। গতিকে টাইম টেবুলটো যদি পঢ়িব পাৰা, টাইম টেবুল মেনেজ কৰিব পাৰা, তেতিয়া টাইম টেবুল বনাই লোৱা। তাৰপিছত নেক্সট পইণ্টটো হ'ল প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ কালেক্ট কৰা। আগন্তুক যি হৈ গৈছে পৰীক্ষা সেইবোৰ কুৱেশ্যন পেপাৰ কালেক্ট কৰা। SSLC যদি SSLCৰ ষ্টুডেণ্ট হোৱা, SSLCৰ কুৱেশ্যন পেপাৰ, HSৰ হ'লে HSৰ কুৱেশ্যন পেপাৰ কালেক্ট কৰা। তোমালোকৰ ওচৰ চুবুৰীয়া যিবোৰে মেট্ৰিক দিছে বা হায়াৰ ছেকেণ্ডেৰী দিছে তেওঁলোকৰ পৰা কুৱেশ্যন পেপাৰ কালেক্ট কৰি সেইবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰা। তাৰ পৰা বহুত কমন পৰে। গতিকে সেইবোৰ ছল্ভ কৰিলে বহুত উপকৃত হ'বা আৰু টাইম মেনেজমেণ্টো বহুত উপকৃত হ'বা সেইবোৰ যদি ছল্ভ কৰা। তাৰপিছত নেক্সট আহিল প্ৰতিটো টপিক ৰিভিজন কৰা। কেৱল পঢ়িলেই নহ'ব, সেইবোৰ ৰিভিজনো কৰিব লাগিব। কাৰণ আমাৰ হিউমেন ব্ৰেইনত এটা কথা কিমান দিন মনত ৰাখিব পাৰিবা, এসপ্তাহৰ পৰা 2 সপ্তাহ, তাৰপিছত মনৰ পৰা হেৰাই যায়। গতিকে কি কৰা, প্ৰতিটো টপিক এসপ্তাহৰ পিছত ৰিভিজন কৰা, তেতিয়াহে মনত থাকিব। তাৰপিছত নেক্সট টপিকটো হ'ল সদায় নিয়মিত লিখা প্ৰেক্টিছ কৰা। কেৱল পঢ়িলেই নহ'ব, লিখিব লাগিব। পৰীক্ষাত তুমি পঢ়া তোমাক পঢ়িব নিদিয়ে, পৰীক্ষাত কি কৰিব দিব, লিখিবহে দিব। গতিকে তুমি সদায় 1 ঘণ্টাৰ পৰা 2 ঘণ্টা লিখা প্ৰেক্টিছ কৰা। তেতিয়া তোমাৰ কি হ'ব, হাতৰ আখৰো ভাল হ'ব আৰু লিখাৰ যিটো স্পীড, হেণ্ড ৰাইটিং স্পীডটো পাৰিব। গতিকে কি কৰা, সদায় নিয়মিত লিখা প্ৰেক্টিছ কৰা। তাৰপিছত নেক্সট পইণ্ট হ'ল টোপনি আহিলে কি কৰিবা। টোপনি এইটো কমন প্ৰশ্ন বহুতৰে হয় যে কি হয়, পঢ়িব বহিলে টোপনি আহে। টোপনি আহিলে কি কৰিবা। তোমালোকক মই এটা বুদ্ধি দিছোঁ। যেতিয়া তোমালোকৰ টোপনি আহিব তেতিয়া কি কৰিবা, মুখত পানী মাৰি দিবা। মুখত পানী মাৰাৰ পিছত কি কৰিবা, থিয় হৈ পৰিবা 5 মিনিটমান। থিয় হৈ পৰাৰ পিছত কি হ'ব, তোমালোকৰ টোপনি ক'ত যাব গম নাপাবা। গতিকে কি কৰিবা, মুখত পানী মাৰিবা আৰু যেতিয়া টোপনি লাগিব 5 মিনিটমান থিয় হৈ পৰিবা। থিয় হৈ জোৰে জোৰে যেতিয়া তুমি চিঞৰি অলপ পৰিবা, তেতিয়া চাবা কি হ'ব, তোমাৰ টোপনি গুচি যাব। তাৰপিছত নেক্সট 7 নম্বৰ পইণ্টটো হ'ল এদিনত 6 পৰা 8 ঘণ্টা টোপনি মাৰিবা। কাৰণ তুমি জীয়াই থাকিবলৈ হ'লে টোপনিৰ প্ৰয়োজন আছে। গতিকে টোপনি মাৰিবই লাগিব। গতিকে 6 পৰা 8 ঘণ্টা সদায় টোপনি মাৰিবা, ভালকৈ পঢ়িবা, তেতিয়া চাবা ৰিজাল্ট ভাল হ'ব। 90% আৰামছে স্ক'ৰ কৰিব পাৰিবা। তো তাৰপিছত নেক্সট এটা পইণ্ট আছিল, সেইটো হ'ল যে মই কেনেকৈ পঢ়িছিলোঁ। মই এনেকৈয়ে পঢ়িছিলোঁ আৰু মোৰ বেমাৰ হোৱাৰ বাবে মই এটা ভাল মাৰ্ক পাবলৈ সক্ষম নহ'লোঁ, যদিও যিটো পাইছোঁ সেইটোৱে ভাল আৰু। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদিহে চেনেলটোত নতুন আছিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংকছ ফৰ